নমস্কাৰ অসমবাসী ৰাইজ। মই আপোনালোকক এয়া মানে আমাৰ বিয়াখনৰ যিহেতু মই দেখুৱাইছিলোঁ থানত, সেয়া হোৱাই এতিয়া থানৰ পৰা আহি বৰ্তমান ঘৰ পালোহি। বুঢ়া বিয়া যেতিয়া মানে খুব থুলমূলকৈ কৰিছে, এয়া খোৱা বোৱা বনাই আছে, তাকে বোলো অলপ দেখুৱাওঁ। কিন্তু নিৰামিষ খানাহে, মাছ মাংস নহয়, নিৰামিষ খানাহে বনাই আছে। এয়া থানতো অলপ মানে ৰাইজ আছে, কিন্তু ইয়াতো বনোৱাসকলে বনাই আছে, তাতে প্ৰায়ভাগ মানুহ আছে। বনাই আছে, এয়া চাওক, এয়া মোৰ বাইদেউ হয়, এয়া দেউতী বাইদেউ। ৰন্ধা বঢ়া কামতে অৱশ্যে লাগি আছে, ভোজ বনোৱাত। ভোজ মানে সেই বিয়া খানা বনোৱাত, দালি চব্জি কিবা কিবি বনাই লৈ এতিয়া অৱশ্যে বহিছে আৰু ভাগৰ লাগি গৈছে বোলে। এয়া চাওক বাইদেউ, এয়া চাওক, এয়া হ'ল আমাৰ দাদা ওচৰৰে। এয়া দাদাই চাওক, আমাৰ বৌ হয়। এয়া চাওক, আকৌ থানৰ পৰা আহি আকৌ ঘৰ পালেহি তৎক্ষণাত, দেখিছে? তৎক্ষণাত আকৌ ঘৰ পালোহি। তাত কিমান সময়নো থাকি তাত হোম মানে পুৰিব লৈছেহে। এয়া চাওক, এয়া বৌ হয়, এইজনী এই বৌ, তাৰপিছত সেইজনীও বৌ হয়। এইফালে চাওক, এয়া চাওক, চালাড বনোৱাত লাগি আছে। এয়া চাওক, এইজনী অৱশ্যে নলবাৰী বোৱাৰী দেই, নলবাৰীৰ পৰা আহি কিন্তু আমাৰ ইয়াৰ গছপৰা কাকতি গাঁৱত মানে কাকতি গাঁৱত পঢ়িল। যোৰহাট, নলবাৰীজনী ক'লে গ'ল। এয়া চাওক, নলবাৰী বুলি কৈছিলে, কিন্তু এতিয়া আকৌ শুনিছোঁ যোৰহাট। কিন্তু সেয়া চাওক, চব্জি মানে হেৰি কাটাত লাগিছে, চালাড বনোৱা। সেইফালেও দেখুৱাম, কিয় নেদেখুৱাম, কিন্তু ইমান কষ্ট কৰি আছে যিহেতু, সেইকাৰণে বোলো দেখুৱাওঁ অকণমান। এয়া চাওক, এয়া প্ৰসাদ মানে হেৰি কৰি থৈছে, ঢাকি থৈছে। সেইফালে চব্জি আছে, ধুনীয়া ধুনীয়া, দেখাত খাওঁ খাওঁ লাগিছে। সেইফালে চব্জি, এইফালে দাইল বনাই আছে, উতলি আছে, কিবা কিবি বনাই আছে। এইফালে চাওক, আমাৰ বাইদেউ হয়, এইজনীও আমচৈত ঘৰ, ইয়াতে ঘৰ, কিন্তু আমচৈত বিয়া হৈছে। এয়া আমাৰ বাইদেউ হয়, অঞ্জলি বাইদেউ। এয়া চাওক অসমবাসী ৰাইজ, এয়া চাওক, এয়া চাওক, এয়া টপ বনাই আছে চাওক। নমস্কাৰ নমস্কাৰ। সেয়া চাওক, দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, কিন্তু কেতিয়া দিয়া কেতিয়া লাগি, চব্জিখিনি মজা লাগিছে। এয়া চাওক, এয়াটোহে ভতিজা। এয়া চাওক, এয়া চাওক, এয়া চাওক, বিয়াত টোপনি খতি কান্দি কান্দি কালি পৰা কিবা। এয়া চাওক, এয়া বৌ অৱশ্যে খিনাই গৈছে গৈ কান্দোতে কান্দোতে। এয়া চাওক, টোপনি খতি হৈ আছে। এয়া চাওক, এয়া বৌ, আমাৰ বৌদি হয়, খোৱাৰ পৰা উঠি আহিছেহে। এয়া চাওক, এয়া ডাঙৰ বৌ, বৰ এয়া গাঁৱনী পাৰত হয়। এয়া মানে যিহেতু এয়া কোৱায়েকৰ ঘৰ বিয়া, আহিছে বিয়া বুলি। ইয়াতে বৰ্তমান হেৰি হ'ব, খোৱা বোৱাটো। তাকে মানে বহি আছোঁ আৰু। এয়া চাওক, আমি বাইদেউৰ লগত বহিছে, আই এগৰাকী বুলিও কওঁ মৰমতে। চাওক, এইটোৱে চাওক, দেখুৱাই আছোঁ। এয়া চাওক, এইফালে ৰাস্তা, এই ৰাস্তা কাষতে। এয়া চাওক, অৱশ্যে বহাগ আহি আছে, কিন্তু এই বিয়াবিলাক আহি আছে এখন দুখনকৈ, আৰু বা ক'ত কিমান বিয়া খাবলৈ পাম। নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকক ইয়াকে মই দেখালোঁ। আৰু যদি ভাল পাইছে বা ভাল হয়, কমেণ্ট এটা কৰিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব।